নগাঁও জিলাৰ পটদ্ৰবাৰ ভোমোৰাগুৰিৰ এটা আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু সম্পাদিকাই দুই মহিলাৰ নাম সলনি কৰি চহী জালিয়াতি কৰি বেংকৰ পৰা 4 লক্ষাধিক টকা উঠোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ভোমোৰাগুৰিৰ উৰ্বশী আত্মসহায়ক গোট লালুং গাঁৱৰ সভানেত্ৰী বিনু বেগম আৰু সম্পাদিকা আলিমা বেগমে একে গাঁৱৰে ৰহিমা খাতুনক আইমণি বেগম সজাই আৰু লুৎফৰ বেগমৰ চহী জালিয়াতি কৰি 2010 চনৰ 8 জুনত বটদ্ৰবা গ্ৰামীণ বিকাশ বেংকৰ পৰা 4,20,379 টকা ঋণ লয়। 13 বছৰৰ পাছত যোৱা 28 ডিচেম্বৰত বেংকৰ মানুহে মহিলা দুগৰাকীক টকা বিচাৰি মৌখিক জাননী দিয়াৰ জালিয়াতিৰ কথা পোহৰলৈ আহে। ইপিনে যোৱা 29 ডিচেম্বৰত লুৎফৰ বেগমৰ স্বামী তথা অঞ্চলটোৰ সমাজকৰ্মী মুকুট আলীয়ে উৰ্বশী আত্মসহায়ক গোটৰ সভানেত্ৰী বিনু বেগম আৰু সম্পাদিকা আলিমা বেগমৰ বিৰুদ্ধে বটদ্ৰবা আৰক্ষী নিৱেশত এজাহাৰ দাখিল কৰে। 2010 চনত ডুপ্লিকেট কৰি কিছুমান লোকে লোন লৈছিল, এটা গোট বনাইছিল, বহুত মানুহ লগাই, কিন্তু সেই গোটটোৰ নাম আছিল উৰ্বশী আত্মসহায়ক গোট। তেওঁলোকে মিছাৰ বেইমান কৰি পেলাই লোন লৈছে আৰু আমাৰ নাম ফলছ কৰি পেলাই দিছে। আমাৰ চিগনেচাৰ নাই, মোৰ চিগনেচাৰটোত হোৱাইটনাৰো মাৰা হৈ আছে। হয়, মই চাইছোঁ পিছত তেওঁলোকে লোন লৈছে যে 4,20,379 টকা। পিছত মোৰ মুকুট দাদাই ফোন মাৰিছে যে আমাৰ এখন লিষ্ট আহিছে নটিচৰ দৰে, বেংকৰ পৰা আহিছে। আমি সাধাৰণ মানুহ, আমি বেংকত লেনা দেনা কৰিব লাগিব, আমি কৰ্ম কৰি খোৱা মানুহ। হয়, মোৰ মুকুট দাদা কাম নকৰিলে উপায় নাই। তেওঁলোকে চাকৰি কৰা মানুহ, তাৰ স্বত্তেও তেওঁলোকে ডুপ্লিকেট কৰি চাইন লৈ তেওঁলোকে লোন লৈছে। ইমান টকা লোন লৈছে। ফটো লগাইছে। হয়, ফটো ক'ত পালে, চিগনেচাৰ কেনেকে লৈছে আমি গম পোৱা নাই, কিন্তু আমি জনাত আমি একো নাই, এই বিষয়লৈ আমি একো নাজানো। মোৰ নাম মিছ ৰহিমা বেগম, কিন্তু ওৰফে পাইমণি বেগম ঘৰত মতা নাম, কিন্তু সেই পাইমণি বেগম নামটো দি পেলাই তেওঁলোকে সেই গোটটোত ভৰাই চিগনেচাৰটো লৈ ডুপ্লিকেট চিগনেচাৰ। হয়, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব, মেইন গোটটোতো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে থাকে। হয়, প্ৰেচিডেণ্টৰ নাম মিছ মিনু বেগম আৰু তেওঁ ছেক্ৰেটাৰী হৈছে আলিমা বেগম। হয়, তেওঁলোকে লোন লৈছে, কিন্তু তাৰ বিষয়ত আমি একো নাই, একোৱে নাজানো। হয়, এই গোটটোৰ বিষয়লৈ আমি একোৱে নাজানো। এতিয়াহে যেতিয়া 28 তাৰিখে যেতিয়া আহিছে নটিচৰ দৰে এখন লিষ্ট আহিছে ফটো মাৰা, তেতিয়া মোৰ দাদাই ফোন কৰিছে যে এনেকে লিষ্ট এখন আহিছে, এতিয়াতো বেংকৰ পৰা আহি গ'ল, এইটোতো বহুত কথা ডাঙৰ হৈ গ'ল। আমাৰ সাধাৰণ মানুহ, তেওঁলোকৰ কাৰণে ডাঙৰ হ'ব পাৰে, চাকৰি কৰা মানুহ। আমাৰ এতিয়া সাধাৰণ মানুহ, আমাৰ কাৰণে বহুত ডাঙৰ কেছ এইটো বিষয় লৈ। পিছত মোৰ দাদাই ক'লে যে এইটো এনেকে নহ'ব, এজাহাৰ এখন দি দিওঁ। পিছত বেংকৰ পৰা বেংকত যেতিয়া লিষ্টখন অহাৰ কাৰণে থানাত এজাহাৰ এখন দিয়া হৈছে। সম্পাদিকাৰ পৰিয়ালখিনি চৰকাৰী চাকৰিয়াল। হয়, চৰকাৰী চাকৰিয়াল। হয়, মাষ্টৰ কৰে। মাষ্টৰজনৰ নাম কি? ইদ্ৰিছ আলী। হয়, তেওঁৰ পৰিবাৰ হয়, তেওঁৰ পৰিবাৰ হয়। মিনু বেগম নাই, মিনু বেগম নহয়, আলিমা বেগম। হয়। এই সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কি আবেদন জনাব? হয়, মুখ্যমন্ত্ৰী ছাৰক এটাই আবেদন কৰিছোঁ যে আমাক সুবিচাৰ আৰু ন্যায় লাগে, কাৰণ আমাৰ দৰিদ্ৰ মানুহ, আমাৰ চিগনেচাৰ ডুপ্লিকেট কৰি যেতিয়া তেওঁলোকে লোন লৈছে, আমি ক'তো ওলাব নোৱাৰিম। তেওঁলোকে যাতে শাস্তি পায়। হয়, মই কিন্তু চিগনেচাৰে কৰিব নাজানো। আপোনাকো এখন গোটৰ সদস্য বনাইছে? হয়, মোৰ বৌ হয়। হয়, আৰু মোৰ বৌ মাককো যাতে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছো যাতে আমাক ন্যায় লাগে। মাষ্টৰ ঘনীয়েক এজনী হয় যাতে জাল চহী লৈ পেলাই হেৰি কৰিছে, সেইকাৰণে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই কৈছো আমাক ন্যায় লাগে। আপোনালোকৰ ফটোখিনি জাল কৰি আমি এই বিষয় লৈ একো নাজানো। এই সম্পৰ্কে বটদ্ৰৱা আৰক্ষীক কিবা অৱগত কৰিছেনে? অৱগত কৰা হৈছে, এজাহাৰ এখন দিয়া গৈছে, মোৰ দাদাই গৈ দিছে। 2010 চনত উৰ্বশী নামৰ এটা গোট খুলি আমাৰ লালুং গাঁও, গৰিয়া গাঁও আপোনাৰ কেইগৰাকীমান মাইকী মানুহে গোটৰ প্ৰেচিডেণ্ট হৈছে মিনু বেগম,
ছেক্ৰেটাৰী হৈছে আলিমাৰ বেগম। এওঁলোক দুইজনী বাই ভনী। এওঁলোকে 2010 চনত উৰ্বশী নামৰ এটা গোট খুলি তেওঁলোকে টকা ল'লে 4,20,381 টকা। যোৱা 28 তাৰিখে আমালৈ আপোনাৰ নটিচ আহে, যোৱা এই 28 তাৰিখে নটিচ আহিছে যে আপোনালোকৰ গোটৰ আমাৰ নামৰ গোট ওলাইছে, গোটৰ পইচা আমি পৰিশোধ কৰিব লাগে। কিন্তু মোৰ মিছেছে গোট লোৱাও নাই, মোৰ মিছেছে নাজানো, মোৰ ভণ্টিও নাজানে। তেওঁলোকে কংগ্ৰেছ আমলৰ দিন আছিলে, আপোনাৰ বিভিন্ন মানুহৰ পৰা ফটো কালেকশ্যন কৰিলে। এই ফটোবিলাক তেওঁলোকক দিয়া হ'ল। এই ফটোটো লৈ গৈ তেওঁলোকে কি কৰিলে, আপোনাৰ মোৰ মিছেছৰ নামটো দিলে, মোৰ ভণ্টিজনীৰ নাম দিলে, দি পেলাই তাত ডুপ্লিকেট চহী কৰি তেওঁলোকে 4,20,379 টকা উঠালে। এতিয়া চাওক, আমি নজনাকৈ আমাৰ ছিগনেচাৰবিলাক কেনেকৈ ফল্চ কৰিলে। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মানে তেওঁৰ ওচৰত আমি ন্যায় বিচাৰোঁ যে আমি য'ত বেংকত ছিগনেচাৰ নকৰাকৈ কোনজন বেংকে মেনেজাৰ আমাৰ নামত ঋণ দিলে, সেই মেনেজাৰ আৰু এই গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী প্ৰমুখক গোটেইখিনিকে তদন্তলৈ আনক, আৰু আমাৰো ছিগনেচাৰবিলাক হয়নে নহয় বেংকে তদন্ত কৰক। বা মই যোৱাকালি বটদ্ৰৱা থানাত এখন ইজাহাৰ কৰিছোঁ। এই ইজাহাৰ দ্বাৰা আমাকো তদন্ত কৰক যে আমি সেই ঋণটোত অন্তত আমি চহী কৰিছিলোঁ নে নাই। নকৰাকৈ আপোনালোকে কেতিয়া অৱগত হয়? আমি এই 28 তাৰিখ, আজি 30 তাৰিখ, যোৱাকালি তাৰ আগদিনাখন বেংকৰ পৰা মানুহ আহিছিলে, তেওঁলোকে আমাক ঘৰ বিচাৰিছে। গাঁৱৰ মানুহে দেখাই নিদিয়াত মোক তেওঁলোকে ফোন কৰি সুধিলে। মই তেওঁলোকৰ তাত যোৱাকালি গ'লোঁ, গৈ পেলাই তাত গম পালোঁ মেনেজাৰ বাইদেৱে ক'লে যে আপোনালোকৰ নামৰ ঋণ আছে। তেতিয়া মই বাইদেউগৰাকীক ক'লোঁ যে বাইদেউ, আমি ঋণ ল'বলৈ আমিতো এনেকুৱা বেংকত লেনা দেনা কৰা নাই, আৰু এই বেংকত আজিলৈকে ঋণ লৈ পোৱা নাই। এইটো হ'ল গ্ৰামীণ বিকাশ বেংক বৰদোৱা। তেতিয়া বাইদেৱে আমাক তথ্যখিনি দিলে, মোৰ মিছেছৰ নামটো দিলে, মোৰ ভণ্টিৰ নাম দিলে, দি তেওঁলোকক গোটটোৰ নাম দি দিছিলে। এই বস্তুখিনিক লৈ আজি মই নিউজ কৰিছোঁ বা মই থানাত ইজাহাৰো কৰিছোঁ যে মোক উচিত মানে ন্যায়টো লাগে। আৰু আমাৰ নামত কিয় ডুপ্লিকেট এটা চহী কৰি পেলাই তেওঁলোকে আমাক দেখাই পেলাই এই টকাটো ল'লে। ছেক্ৰেটাৰী আৰু সভাপতিজনৰ ঘৰ কোনখিনি? আমাৰ এই লালুংগাঁৱতে, এই গৰিয়া গাঁও। আপোনাৰ ছেক্ৰেটাৰীজনী হৈছে আমাৰ মাষ্টৰ পৰিবাৰ, তেখেতৰ সভাপতি হৈছে এই মাষ্টৰ পৰিবাৰ বায়েক, তাইৰ নাম হৈছে মিনু, এখেতৰ নাম হৈছে আলিমা। মাষ্টৰজনৰ নাম কি? ইদিছ মাষ্টৰ। আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কি? মুখ্যমন্ত্ৰীলৈ মোৰ এইটোৱে অনুৰোধ যে ছাৰ, আমি য'ত নেকি ঋণ লোৱা নাই ছাৰ, আমাৰ নামত ফল্চ ঋণ এটা আহিছে, এই সময়ত আমি ঋণ মাৰিব নোৱাৰোঁ। যিহেতু মোৰ মাইকী মানুহ এটা বৃহৎ ডাঙৰ অসুখ হৈ আছে, মই তাইক লৈ ট্ৰিটমেণ্ট কৰি আছোঁ। ইতিমধ্যে তাইক অপাৰেশ্যন কৰিব লাগে। এটা এনেই ফল্চ কোনোবাই বেংকৰ পৰা এটা ঋণ লৈ আমাৰ নামত, আমিতো সেই ঋণটো পৰিশোধ কৰিব নোৱাৰোঁ। আৰু সেই মানুহবোৰে আমাৰ ঋণটো মুক্তি যদিও তেওঁলোকে পৰিশোধো কৰে, তেওঁ মোক মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এটাই অনুৰোধ যে আমাক ন্যায় লাগে। কাৰণ আমাৰ নামত কিহৰ কাৰণে তেওঁলোকে ডুপ্লিকেট ছিগনেচাৰ কৰি এই টকাটো লৈছিলে, ঋণটো লৈছিলে।